পইচা আনিছো 500 টকা দুটকীয়া আজি তোমালোকৰ লগত বজাৰ কৰিবলৈ আহিছো নতুন দোকান কাষ্টমাৰ একদম মন যায় দোকানখন যাতে ভাল হওক মই ওপেনিং কৰিব কোনো নাই কোৱা 500 টকা মই দামী না বুলিছিলো দে নহে নাই লবি নাই কিবা লম গো হেল্ল' ৰাইজসকল মোৰ আজিৰ দিনটো একেবাৰে ভাল লগা দিন বুলি ক'ব লাগিব যিহেতু মই নতুনকৈ ওপেনিং কৰিছোঁ দোকান এখন মন যায় নামাৰ কাৰণে মন যায় ষ্ট'ৰ জুবিন দা স্মৃতিত গতিকে মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কিন্তু সম্পূৰ্ণ ভিডিঅ' দেখুৱাৰ আগতে প্ৰথমৰ পৰা যাব লাগিব এয়া প্ৰথমতে মই দোকানটো কেনেকৈ বনাইছিলোঁ তাকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এয়া মোৰ লগৰ কেইজনে কাঠ চাট মাৰি টিং মাৰিবলৈ ৰেডি হৈছে এয়া মাৰি আছে তেখেতসকলে সম্পূৰ্ণ ভাল মনোভাৱে লাগি ভাগি দিছে যি কি নহওক পইচাটো দিবই লাগিব তথাপিও তেখেতসকলে ভালদৰে কাম লাগি দিছে এয়া আজি এয়া বেৰ গাঁঠি থকা হৈছে প্ৰায় কেইদিনমানৰ আগৰ পৰাই কৰি থকা হৈছে ভিডিঅ'টো যিহেতু প্ৰথম পৰা দিলে দীঘলীয়া হ'ব গতিকে ছুটি কৰি দিছোঁ কোবতে একেবাৰে ড্ৰেইনটো বনাই লোৱা হৈছে যিহেতু বাৰিষা ছিজন আহিব একেবাৰে ড্ৰেইনটো চাফা নহ'লে পানী জাম হৈ যাব আৰু ইয়াৰ ভিতৰ চোৱা প্লাষ্টাৰ মাৰা হৈ গ'ল আৰু আজি দুৱাৰখিনি লগাই থকা হৈছে গতিকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ এয়া ভিতৰ পৰিৱেশটো ইমান পেইণ্টিঙৰ কাম চলি আছে আমাৰ ল'ৰাকেইজনে লাগি আছে আৰু ভিতৰত ৱাৰিঙৰ কামো চলি আছে সমান্তৰালভাৱে এয়া ৱাৰিঙৰ কাম চলি আছে লাগি আছে ঐ ভালকৈ বনাই দিব দেই মেইন আমাৰ ইলেক্ট্ৰিচিয়ান হয় আৰু কাৰোবাক যদি লাগে আমাৰ নাম্বাৰটো দি থৈ দিয়া আছে যদি কাৰেণ্টৰ কাম কৰিবলগীয়া আছে তেখেতে বৰ সুন্দৰকৈ কৰে লাগিলে এবাৰ আপুনি চাই ল'ব বহুত অভিজ্ঞতা আছে লাইচেঞ্চৰ পৰ্যন্ত আছে এয়া ফ্ল'ৰটো প্লাষ্টাৰ মাৰি থকা হৈছে ল'ৰাজনে হাঁহি বনাইছে বৰ সুন্দৰকৈ একেবাৰে চাফ চিকুণ আৰু কাৰোবাক লাগিলে ক'ব পাৰে বৰ ধুনীয়াকৈ কাম কৰে তেখেতে বৰ্তমান ৰেক বনাই থকা হৈছে ৰেক ইয়াত গ্লাছ থাকিব নেকি মিষ্টিকাই অপেন থাকিব ধুনীয়া লাগিছে দেই এতিয়া খালি কালাৰটো মাৰি দিয়া ওপৰতে কথা আৰু মাইকা অলপ মাৰিব লাগিব লাগি আছে ঘৰটো দোকানটো হৈছেগৈ আৰু অৱশেষত আহি সেই দিনটো পাইছেহি যিটো মোৰ একেবাৰে গুৰুত্বপূৰ্ণ দিন আজি অপেনিং কৰা হৈছে এয়া চব প্ৰথমতে ধূপ ধূনা লগাইছে তাৰপিছত ভকতজন আহিব আৰু আমাৰ আইক নিমন্ত্ৰণ দি থকা হৈছে আহিব আই অহাৰ লগে লগে আহি গ'ল আৰু মোৰ কামবোৰ ব্যস্ত হৈ গ'লোঁ যাতে গোটেই বছৰটো গোটেই জীৱনটো ভালকৈ দোকানখন চলাই থাকিব পাৰোঁ কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ প্ৰথমতে চাকি জ্বলাই লৈছোঁ তাৰপিছত তেখেতসকলৰ পৰা সেৱা এটা জনাম ভকতৰ পৰা গতিকে কেনেকুৱা লাগিছে জনাব নৱ দোকানৰ আজি ইয়াতে কৃষ্ণ গৈ লওঁ দেই আই কেনেকুৱা লাগিছে দোকানখন যে অপেনিং কৰিলোঁ আজি ভালে লাগিছে বুঢ়ী ভাষাও ভাল আছে ভালকৈ খাব লাগে সিহঁতি মানে এই মাটি কুটুলে এনেকৈ ঘৰৰ উন্নতি হ'লে দোকানৰ বস্তু মানে ধাৰ ভৰ দিব লাগে যিখিনি হৈছে মনৰ আশা সকলোকে পূৰা হ'বলৈকে ঠিক আছে দৌৰ কৰি দিয়ক কিবা এটা আমাৰ চবত নাই এনেকুৱা দোকান নাই পটককৈ এতিয়া অসুবিধা হৈ যায় এতিয়া অসুবিধা হয় গতিকে আপোনাকে চাবোন এডোখৰ লাগে পটককৈ ফটককৈ কিবা চাবোন বা কিবা এটা লাগে সেই ফটককৈ পাই যাম আমি ঘৰৰ ওচৰতে সেইটো কথা ঠিকে এয়া আমাৰ চলি আছে আমাৰ লগৰ কেইজনে কৰি দিছে আৰু চিজিল সহায় এটা কৰি দিছে চিজিল কেনেকুৱা লাগিছে মজা লাগিছে যিহেতু খুলিলোঁ নতুনকৈ ন আহিব লাগে আৰু দোকানখন মন যায় নামেৰে হ'ব নামাকৰণটো এতিয়ালৈকে ফলকখন বনাই আছোঁ বাৰু কাইলৈ আহিব পাৰে মন যায় ষ্ট'ৰ আৰু এজন লাগি আছে এয়া কেনেকুৱা লাগিছে ভালে লাগিছে ভাগৰ লাগিছে নেকি অঁ এয়া ভাগৰ লাগিছে কৈছে এয়া হৈ আছে এয়া সৰু সৰুকৈ লাহেকৈ চিজিলবোৰ হৈছেগৈ আৰু বহুত কাম আছে এতিয়াও এয়া চিজিল লগাই আছে
এইফালে মিঠাতেল চিপ আছে, কিচিম আছে, এইবোৰ ফৰ্চুনাৰ আছে আৰু এইফালে ধাৰা, ৰিফাইন অইল মানে ইত্যাদি ইত্যাদি যি যি আছে চবেই থাকিব। এতিয়াও কাম আছে বহুত। গতিকে এয়া মোৰ থাপনাখন দেখাইছোঁ আপোনালোকক ইমান ধুনীয়াকৈ, কিমান ধুনীয়া হৈছে এবাৰ জনাব। প্ৰথম এতিয়া থৈ দিছোঁ এয়া বিশ্বকৰ্মা, শ্ৰীকৃষ্ণ, ৰাধা কৃষ্ণ আৰু গণেশ বাবা, লক্ষ্মী আই ৰাখিছোঁ এয়া। আৰু ইয়াত এতিয়ালৈকে হোৱা নাই, এতিয়া চপিছত কাষ্টমাৰ আহিছেগৈ। এয়া এজন আহিছে, লগৰে হয়, আহিছে অলপ সহায় কৰি দিবৰ কাৰণে। বৰ্তমান এতিয়া এইটো চকেষ্টত আছে বা ভৰাবৰ কাৰণে এতিয়া ভৰাই আছে। কি আছে চাওঁ। সেইদিনা আনিলোঁহে তিনিচুকীয়াৰ পৰা আনিলোঁহে, আনি মেলি কি বস্তু আহিলে নাই, শ্বৰ্ট মাৰিলে নেকি একো গমেই পোৱা নাই। কলগেটখিনি খুলি মেলি থাক লগাই দিয়া। হাই, আজি মন যায় দোকান অপেনিং কৰিছে, আমি চাবলৈ আহিছোঁ। ভাল লাগিছে দেখি। আজি পইচা পাতি অনা নহ'ল বাৰু, ৰাতি হ'ল, বস্তু একো কিনা নাই, কাইলৈ আহিম বাৰু। আগলৈ দোকানখন আৰু অকণমান ডাঙৰ হ'ব লাগে যেন। দেখিয়ে ভাল লাগিছে দেই, মন যায় দোকান দেখিয়ে ভাল লাগিছে। আগলৈ আৰু আগুৱাই যাব লাগে। আগলৈ আগুৱাই যাব লাগে। ক'লৈ আগুৱাই যাম বা? আৰু দোকানখন বঢ়াই যাব লাগে আৰু। দেখাই দে। দোকানৰ মানুহবিলাকে একদম বস্তু ভৰাই আছে দোকানত। দোকানৰ বস্তু ভৰ্তি আনি আছে কাৰ্টুনে সেই খোৱাই নাই, কাম বাকী। মোবাইলত বিয়াত দুখীয়া দেখিছে কিন্তু ইমান ধুনীয়া নহয় গো, খালি তই নহয়তো বিৰাট ধুনীয়া ধান দেখিছে। কাটিছো, উপায় নাই। ইমান ৰাতি আহিও দোকানখন চাবলৈ আহিছো, মন যায় দোকান। বস্তু ক্লিয়াৰ কৰি দিম বুলি ভাবিছো, এই পৰিলে বুগিদাই দেখিছে, বগা দেখিছে। পইচা আনিছো 500 টকা, 200 টকীয়া। আজি তোমালোকৰ লগত বজাৰ কৰিবলৈ আহিছো। নতুন দোকান, কাষ্টমাৰ একদম মন যায় দোকানখন যাতে ভাল হওক। মই অপেনিং কৰিব কোনো নাই কৰা, 500 টকা মই দিবলৈ আহিছো। প্ৰথম এই 200 টকীয়া, 500 টকীয়া কোনো নেদেখাই, মই দেখাইছো। এতিয়া মন যায় দোকানত। কোনো নেদেখাই, মই দেখি আনিছো 500 টকা। এতিয়া মন যায়, দেখিছ কথা পাতি মিলি মিঠাতেল দিম ৰ, কালিকে দিম দেই। বাই বাই। আজি অপেনিং কৰি লৈছে, কাইলৈ দিম দেই। আজি নিদিয়ে, আজি নিদিয়ে। নিদিয়ে দেখালো। পইচা জমা কৰি থৈ যাব লাগিব। প্ৰথম বহনি দিছো। কেনেকুৱা লাগিছে? হে ভাল লাগিছে ন? যিহেতু আজি অপেনিং কৰিলোঁ, গতিকে অপেনিঙত মানুহ কিমান আহিছে এবাৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এই দোকানখন হৈ গৈছে আৰু এতিয়া আমাৰ ৰাইজ আহিছে। ঐ মুণ্ডা কিবা এটা কওক। আমাৰ নহয়, দোকানখন খোলা কেনেকুৱা লাগিছে? মোৰ এই দোকানখন বিষয়ে এইটো দেখি কিনে মোৰ ভাল লাগিছে। মন যায় ষ্ট'ৰ হ'ব। মন যায় ষ্ট'ৰ এইটো দোকানটো। অঁ, দোকানটোৰ নাম ভাল বিষয়ে মই ভাল লাগিছে। বেয়া নাই পোৱা নে একো? এই মই অনুৰোধ কৰিছোঁ যে অঁ, ভাল লাগিছে। প্ৰথম দেখাই দিওঁ। এয়া আমাৰ কাষ্টমাৰ বুলি নহয়, আজি অঁ ভাল পায় বুলি আহিছে আৰু চাবৰ কাৰণে বমা আহিছে। প্ৰথমতে কেনেকুৱা লাগিছে দোকানখন? কেনেকুৱা লাগিছে? আমাৰ বৰমা হয়। অঁ, ইটোৱে আহিলে। অঁ, ভাল লাগিছে। এয়া খুৰীদেউ, এই বৰপাই কেশৱৰাজী, মন্টু কাহাৰিত। কেনেকুৱা লাগিছে খুৰীদেউ? বৰপাই কেনেকুৱা লাগিছে? খুৰীদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে দেই। কেনেকুৱা লাগিছে?
এক নম্বৰ দোকান বনাইছে ঠিক আছে ভাল লাগিছে ঠিক আছে ধন্যবাদ ধন্যবাদ আমিও এতিয়া হাতী খেদি আহিছো যে হাতী ওলাই যিহেতু খেতি ছিজন ন কেনেকুৱা লাগিছে মোক খাই এইবোৰে খাই আজিকালি মাল চাল নাখায় এই চানা বুনিয়া ভুজিয়া জেলেপি খাইছে এয়া মাল চাল নাখায় মোৰ মুঠতে মিঠাই বহনি কৰি গৈছে ভাল লাগিছে কাইলৈ আকৌ আহিব দেখাই দিছোঁ এবাৰ এয়া মন যায় কিমান ধুনীয়া দোকান বনাইছে ভাল পাইছো মই আমাৰ নাম চুকত যে এটা ঘৰতো একো কৰিব নালাগে আৰু ক'তো যাব নালাগে এয়াই মোৰ ধন্যবাদ ঠিক আছে এয়া ভাল পাইছে খুৰীদেউ কেনেকুৱা লাগিছে ভাল লাগিছে ন সুবিধা হওক ৰাইজৰ সুবিধা হওক আৰু কি কি পাব এবাৰ কৈ দিয়া মইতো আপোনালোকক দেখালোঁ শিৱানী কৈ দিয়া শিৱানী কি কি পায় লাজ কৰিছে এয়া ইতিমধ্যে চব বস্তু থ'ব যে মানে চেষ্টা কৰিছোঁ কি হয় নাজানো এয়া কাপোৰলৈকে আছে আৰম্ভ এয়া দেখাইছে কাপোৰ লৈছে এইফালে ভাল দেখিছে বোলে এয়া কাপোৰবোৰ কাইলৈ ভালকৈ আহিব লগতে কি সূতাও আছে সূতা লাহেকৈ অপেনিংটো হ'ব বাৰু ইয়াত সূতা পাছত আহিব ন আমাৰ মা আহিছে বোলে এইবোৰ এতিয়া মই ইমান জনা নাই মানে লিষ্টখন চাব লাগিব এয়া পেম্পাছ আহিছে আৰু কোন কোন আহিছে বৰ্তমান চাওঁ এয়া ভাল লাগিছে মানুহ আহিছে সমাগম হৈছে কেনেকুৱা লাগিছে ছোৱালীকেইজনী কেনেকুৱা লাগিছে কষ্ট মা ইতিমধ্যে আহিছে ঘৰ মানে চব্জি বনাই আছিলে কেনেকুৱা লাগিছে দোকান কি লবি নাই ব্লেংকেট আছে উৰিবৰ কাৰণে এনেই কিবা এটা ভাল লাগিছে ন অথনি সুধিছিলে নি ন আজিলৈ ইমানেই আছিলে মোৰ অপেনিং কৰা দিনটো গতিকে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকক প্ৰয়োজন হয় আহিব পাৰে আমাৰ ওচৰ চুবুৰীয়া গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে জীৱনটো ভালকৈ চলাই লৈ যাব পাৰোঁ ধন্যবাদ জয়